জয়ন্তীৰ মহা তিনিটা উপায় আহক জানো সেই মহা তিনিটা উপায় আপোনালোকৰ জীৱনত কি ধৰণে পৰিৱৰ্তন আনে ফাইনেন্স হিচাপে ৰিলেশনশ্বিপত আৰু লগতে কেৰিয়াৰত। নমস্কাৰ, মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। 27th May 8 সেইদিনাখন শনি জয়ন্তী আৰু সেই শনি জয়ন্তীৰ দিনাখন আপোনালোকে কি ধৰণৰ উপায় কৰিব য'ত আপোনালোকৰ ফাইনেন্সিয়েলি হৈ যাওক, হেল্থত হৈ যাওক, কেৰিয়াৰত হৈ যাওক, বিভিন্ন ধৰণৰে অপৰচুনিটি পাব। লগতে যিসকলৰ হেল্থ বেয়া হৈ আছে, ফাইনেন্স ৰিলেটেড প্ৰব্লেম আহি আছে, ইছ্যুজ হৈ আছে, ফাইনেন্সবোৰ ব্লক হৈ আছে, ক'ৰবাৰ পৰা টকা পইচা অহা নাই, সেইদিনাখন আপোনালোকে উপায় কৰিলে নিশ্চয় আপোনালোকৰ উপায়বোৰ ফলাফল হ'ব। প্ৰথম উপায়টো হ'লকে আপোনালোকে সেইদিনাখন কি ধৰণৰ বস্তু ঘৰৰ পৰা ওলাই লৈ যাব লাগিব প্ৰথমে সেইটো জানিব লাগিব। যিকোনো ফটা বেগ বা লেডাৰৰ হৈ যাওক বা যিকোনো আপোনালোকৰ পাৰ্চ, ৱালেট এনেকুৱা ধৰণৰ বস্তু যদি আছে ঘৰৰ পৰা সেইদিনাখন আঁতৰাই দিব বা তাৰে কেইদিনমান আগতে আঁতৰাই দিব। এনেকুৱা ধৰণৰ বস্তুৱে কি কৰে, নেগেটিভ এনাৰ্জিটো অতি সোনকালে এট্ৰেক্ট কৰে। ছেকেণ্ড কামটো হ'লকে আপোনালোকে কৰিব লাগিব যিকোনো ফটা জোতা বা ফটা বস্তু বা বেডশ্বীট হৈ যাওক বা ভঙা বস্তু বা কাঠৰ ৰিলেটেড যদি বস্তু ভঙা আছে ছাতৰ ওপৰত, আমাৰ দেখা যায় কি ছাতৰ ওপৰত বহুতখিনি বস্তু আমি তেনেকুৱা পেলাই থৈ দিওঁ, আজি লাগিব, কাইলৈ লাগিব, পৰহিলে লাগিব বুলি, কিন্তু আপোনালোকে সেইখিনি বস্তু উলিয়াই দিব। যিমান আপোনালোকে নেগেটিভ বস্তু উলিয়াই দিব, শনি জয়ন্তী বুলি নহয়, যিকোনো ভাল বাৰ বা যিকোনো ভাল উৎসৱত সেইখিনি বস্তুৱে বহুত পজিটিভ ৰিজাল্ট দিয়ে আমাক। এই দুটা কাম আপোনালোকে উপায় কৰিব। ছেকেণ্ড কথাটো হ'লকে শনি জয়ন্তীৰ দিনাখন আপোনালোকে যিমান পাৰে দান দিব। দান কি ধৰণৰ বস্তু দিব? এতিয়া আপোনালোকৰ পকেটে যেনেকুৱা বস্তুৱে এলাউ কৰে তেনেকুৱা ধৰণৰ বস্তুৱে আপোনালোকে দান দিব। বিশেষকে কলা বস্তু বা কলা বস্ত্ৰ হৈ গ'ল বা কলা তিল হৈ গ'ল বা কলা সৰিয়হ হৈ গ'ল, এনেকুৱা ধৰণৰ বস্তু যদি আপোনালোকে দান দিয়ে বা এনেকুৱা ধৰণৰ বস্তু যদি আপোনালোকে ক'ৰবাত মন্দিৰতো যদি এৰি আহে, বহুতখিনি ৰেহাই পোৱা যায় আমাৰ কষ্টৰ পৰা। নেক্সট কথাটো হ'লকে সেইদিনাখন যদি আপোনালোকে লেবাৰ ক্লাছ মানুহ বা যিসকলৰ দুখীয়া বা আপোনালোকে বিচাৰিছে কি তেওঁলোকক কিবা খোৱালে আমাৰ ভাল হয়, ফ্ৰাইড বস্তু শনি জয়ন্তীৰ দিনাখন খুৱাব। এতিয়া ফ্ৰাইড বস্তু বুলি কৈ দিয়াৰ লগে লগে আপোনালোকৰ আহে কচৌৰি, সমোচা বা এনেকুৱা ধৰণৰ বস্তু, ফ্ৰাইড বস্তু, বা আপোনালোকে নিজে লুচি বনাইও খুৱাব পাৰে, যিসকলক আপোনালোকে ভাবিছে কি তেওঁলোকক খোৱালে আপোনালোকৰ বহুতখিনি উন্নতি হ'ব। এতিয়া মই উপায়লৈকে আহোঁ। ফাইনেন্সিয়েলি যদি কাৰোবাৰ বহুত প্ৰব্লেম আহি আছে বা শনিৰ দশা কিছুমানৰ এনেকুৱা হয়, যিসকলৰ শনিৰ দশা চলি থাকে ফাইনেন্সিয়েলি ব্লকেজ বহুত বেছি দেখা পোৱা যায়। লগতে ফাইনেন্সিয়েলি প্ৰব্লেমছ এনেকুৱা ধৰণৰ আহে মানে আমাৰ টকা পইচাবোৰ মানে যিমানে ইনভেষ্ট কৰোঁ লগাতকৈ বেছি ফচি যায় আৰু আমাৰ টকা পইচাবোৰ বহুত বেছিকৈ ওলাই যাবলগীয়া হ'ব পাৰে। এনেকুৱা ধৰণৰ যদি প্ৰব্লেম আপোনালোকে ফেচ কৰি আছে, আপোনালোকে চাব উৰদ দাইল বা গোটা মাটিমাহৰ দাইলটো যোনটো কয়, সেই গোটা মাটিমাহৰ দাইলটো আপোনালোকে কি কৰিব, নিজৰ হাতত এমুঠি ল'ব, হাতেৰে এমুঠি ল'ব। তাৰপিছত নেক্সট আপোনালোকে আধা মুঠি ল'ব। এখন ক'লা কাপোৰত গোটেইখিনি বস্তু ল'ব। তাত আপোনালোকে 5টা জালুক দিব, গোটা জালুক 5টা জালুক দিব, লগতে 5টা এটকা কইন দিব আৰু তাত অকণমান তুলসীৰ পাত দিব। দি সেই গোটেই টোপোলাটো বান্ধি ল'ব। বান্ধি লৈ পেলাই আপুনি আপোনাৰ মূৰৰ ওপৰেদি এণ্টি ক্লকৱাইজ 7 বাৰ ঘূৰাই সেইখিনি টোপোলা কোনোবা আহঁত গছৰ তলত থৈ আহিব। আৰু যদি পাৰে সেইদিনাখন আহঁত গছৰ তলত আপোনালোকে চাকি এগছি জ্বলাব। সেইটো তিল তেলৰ চাকি এগছিও জ্বলাব পাৰে, নহবা সৰিয়হৰ তেলৰো চাকি গছি জ্বলাব পাৰে। এইটো ফাইনেন্সিয়েলি যিসকলৰ প্ৰব্লেম চলি আছে তেওঁলোকে এই উপায়টো কৰিব। আৰু এবাৰ কৰিলে নহ'ব, এইটো প্ৰত্যেক শনিবাৰে আপোনালোকে কৰি যাব। বিশেষকৈ 7টা শনিবাৰে এই উপায়টো কৰিব লাগিব, কিন্তু শনি জয়ন্তীৰ পৰা আৰম্ভ কৰি। নেক্সট উপায়টো হ'ল কি, যদি আপোনালোকে হেল্থত বহুত বেছি প্ৰব্লেম পাই আছে তেতিয়াহ'লে ক'লা তিল ল'ব। সেইদিনাখন আপোনালোকৰ ক'লা তিল 5 মুঠি ক'লা তিল ল'ব এখন ক'লা কাপোৰত। তাৰপিছত কি কৰিব, নিজৰ মূৰৰ ওপৰেদি এণ্টি ক্লকৱাইজ ঘূৰাই সেই 5 মুঠি নদীত লৈ যাব বা যিকোনো বৈতী নদী হৈ যাওক বা য'ত ৰৈ নাথাকে পানীখিনি তেনেকুৱা জেগাত লৈ গৈ পেলাই আপুনি এমুঠি উঠাব, এণ্টি ক্লকৱাইজ 7 টাইমছ ঘূৰাব আৰু পানীত দি দিব। ছেকেণ্ড মুঠি উঠাব, এণ্টি ক্লকৱাইজ ঘূৰাব আৰু পানী দি দিব। তেনেকৈ কৰি কৰি গোটেইখিনি বস্তু নদীত উটুৱাই দিব। তাত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিব কি মই আপোনাৰ নামটো, লগতে গোত্ৰ আপোনালোকৰ যদি গোত্ৰটো আছে, সুপুত্ৰী আপোনাৰ মাৰ নামটো,
কৈ পেলাই যি প্ৰব্লেম পাই আছে হেল্থ ৰিলেটেড গোটেইখিনি কথা আপোনালোকে ক'ব আৰু ক'ব কি যাতে কি এইখিনিৰ পৰা মই মুক্ত হৈ যাওঁ, মই ফ্ৰী হৈ যাওঁ গোটেইখিনি পৰা। তেনেকৈ হাতযোৰ কৰি আহিব আৰু পিছফালে ঘূৰি নাচাব। এইটো হৈ গ'ল হেল্থ ৰিলেটেড উপায়। এতিয়া মই আহিম কেৰিয়াৰ ৰিলেটেড। যিসকলে কেৰিয়াৰত বহুত অবষ্ট্ৰেকশ্যন পাই আছে বা কেৰিয়াৰত বহুতখিনি প্ৰব্লেমছ পাই আছে, কলিগছৰ পা, বছৰ পা বা কেৰিয়াৰটো গ্ৰথ অহা নাই, তেতিয়াহ'লে কি উপায় কৰিব? শনি জয়ন্তীৰ পৰা আৰম্ভ কৰি 7 দিন এই উপায়টো ৰেগুলাৰ বেচিছত কৰিব লাগিব। কি কৰিব লাগিব? সেইদিনাখন আপোনালোকে গুড় ল'ব হাতত, 100 গ্ৰাম গুড় ল'ব। সেই 100 গ্ৰাম গুড় ক্ৰাছ কৰি ল'ব ভালকে, অকণমান পাউডাৰ টাইপ কৰি ল'ব। লোৱাৰ পিছত সেইখিনি আপোনাৰ মূৰৰ ওপৰেদি এণ্টি ক্লজ ঘূৰাই সেইদিনাখন আপুনি কি কৰিব? পৰুৱাক খুৱাব। লগতে পাৰে যদি অকণমান আটা মিক্স কৰি দিব। সেইদিনাখন পৰুৱাক খুৱাব। সেই 100 গ্ৰাম গুড় এদিনতে খুৱাই দিব নালাগে, তাৰপৰা জাষ্ট এমুঠি এনেকৈ খুৱাই দিব। লগতে এই উপায়টো কণ্টিনিউ 7 দিন তাতে 7 দিন কণ্টিনিউ কৰিব লাগিব আৰু গোটেইখিনি 7 দিন এমুঠি এমুঠি এনেকৈ খুৱাই যাব। যদি আপোনালোকৰ দেখিছে কি 7 দিনাখন বহুতখিনি আছে, সেইদিনাখন লাষ্ট শেষ কৰি দিব। লগতে প্ৰাৰ্থনা কৰিব কি আপোনালোকৰ কেৰিয়াৰত যাতে গ্ৰথ আহে বা ৰাস্তা খোল খায়, অপৰচুনিটি খোল খায়, গোটেইখিনি কথা আপোনালোকে ভাবিহে এই উপায়টো কৰিব। দেখিব লাহে লাহে গোটেইখিনি প্ৰব্লেমছ আপোনালোকৰ লাইন আপ হৈছে বা আপোনালোকে ৰাস্তা দেখা পাইছে, সেই প্ৰব্লেমছবোৰ কেনেকৈ ঠিক কৰোঁ। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ফ'ল' কৰিব, ভাল পাইছে। আৰু মোৰ চেনেলটো ফ'ল' কৰিবলৈ নেপাহৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব, লাইক কৰিব। ধন্যবাদ।